নমস্কাৰ আপুনি ঘৰ বনাই আছে নেকি বাৰু বা নহলে আপুনি ঘৰ বনাম বুলি ভাবি আছে নেকি যদি ভাবি আছে বা বনাই আছে তেন্তে হলে ভিডিওটো একদম আপোনাৰ কাৰণে স্কিপ নকৰাকৈ শেষলৈকে চাব কমেও 20 ৰ পৰা 30টা পইণ্ট মই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম আৰু খুব সোনকালে বা যিমান শৰ্টলি পাৰো সিমান সোনকালে শিকাবলৈ চেষ্টা কৰিম আৰু ইঞ্জিনিয়াৰিঙৰ ভাষাত নহয় একদম মানে আপোনাক সৰল ভাষাত সহজ ভাষাত আপুনি বুজি পোৱাকৈ শিকাবলৈ চেষ্টা কৰিম যদি আপুনি ঘৰ বনাই আছে তেন্তে হলে আপোনাৰ বহুতখিনি সুবিধা হ'ব বুলি মই ভাবো কাৰণ এই ভিডিওটো মই ইঞ্জিনিয়াৰ বা এনেকুৱা ধৰণৰ মানুহখিনিৰ কাৰণে বনোৱা নাই একদম অনাৰৰ কাৰণে বনাইছো বা ক্লায়েন্ট সমূহৰ কাৰণে বনাইছো আৰু ভিডিওটো শেষলৈকে চাব আৰু আমি প্ৰথম উপস্থিত হৈছিলো 2 নম্বৰ কাকি বুলি কয় জায়গা এটুকুৰ আছে সো ইয়াতে উপস্থিত হৈছিলো আৰু ইয়াত উপস্থিত হৈ আমি প্ৰথম সোমাই যাওঁতে সন্মুখত দেখিলো এনেকৈ বালি পৰি আছিল আৰু বালিসমূহনো আমি কেনেকৈ চেক কৰিব লাগে নে ঠিকে আছে নে নাই কেনেকুৱা ধৰণৰ বালি আমি ইউজ কৰিম তাৰ সন্দৰ্ভত অকণ কথা পাতিলো তো বালিটো আপোনালোকে একো কৰি নাচালেও অলপ হাতত লৈ 2 মিনিটমান যদি মোহাৰি চাই যদি হাতত বেছি ৰংচঙীয়া প্ৰভাৱ পৰা যেন দেখা পাইছে তেন্তে হলে গম পাব যে তাত আইৰণটো বহুত বেছি আছে গতিকে তেনেকুৱা বালি ইউজ কৰাত অকমান আঁতৰি থাকিব আৰু যিসমূহ বালি আমি ইউজ কৰো এইবিলাক বহুত বেছি মিহি হ'ব নালাগে মানে ঢালাইৰ কাৰণে যিবোৰ বালি ইউজ কৰো এইবোৰ মোটা বালি হ'ব লাগে আৰু চেল্টৰ পৰিমাণ যাতে 6%তকৈ বেছি নাথাকে সেইটো আপোনালোকে নিজে মন কৰিব বা নহলে হাতত ঘঁহি যেতিয়া চাব বা এনেকৈ মোহাৰি যেতিয়া চাব তেতিয়া গম পাব যে বহুত বেছি যদি আপোনাৰ হাতটো কলা হৈ আছে তেন্তে হলে তাত মানে মাটিৰ পৰিমাণ বহুত বেছি আছে সো তেনেকুৱা বালি যদি আমি ইউজ কৰো কেতিয়াবা ৰডডালত সেই বালিৰ প্ৰভাৱতে মামৰ লাগি পেলাই ৰডডাল ডেমেজ হ'ব পাৰে ফলত পিছত আপোনালোকৰ ঘৰটোৰ কাৰণে প্ৰব্লেম আহিব আৰু দুটা কোৱালিটিৰ পাথৰ পোৱা যায় বা এগ্ৰিগেট পোৱা যায় এটা কলা এটা বগা তো কলা পাথৰটোত যিসমূহ পাথৰত চিকমিকাই থাকে তেনেকুৱা ধৰণৰ পাথৰবিলাক আমি ইউজ কৰিব নালাগে আৰু বালি আৰু চিমেণ্টৰ কাম এইটোহে হয় যে দুটা পাথৰৰ মাজত জইনটো কৰা তো তাত আমাৰ কিছুমান মিস্ত্ৰীয়ে দেখা যায় 3 মছলা বুলি ক'লে 3 টেগাৰী বালি 3 টেগাৰী পাথৰ আৰু 1 টেগাৰী চিমেণ্ট ব্যৱহাৰ কৰে যাৰ ফলত বালি আৰু পাথৰৰ পৰিমাণটো সমান হৈ যায় ঠিক তেনেকৈ কৰাটো একদম ভুল কাম তেনেকৈ কৰিব নালাগে আমি M20 গেট ব্যৱহাৰ কৰিব লাগে মানে 1:1.5:3 মানে 1 টেগাৰী চিমেণ্ট 1.5 টেগাৰী বালি আৰু 3 টেগাৰী পাথৰ তো এই ধৰণে আমি ব্যৱহাৰ কৰিলে আমাৰ কামসমূহ ধুনীয়াকৈ পাৰফেক্টকৈ হ'ব গতিকে এইখিনি বস্তু আমি ঢালাই দিওঁতে মন কৰিব যাতে পিছত আপোনালোকৰ একো প্ৰব্লেম নহয় আৰু এতিয়া আমি অকণ ব্ৰিকৰ কথা ক'ম আৰু আমি যিসমূহ ইটা ব্যৱহাৰ কৰোঁ যিটো নম্বৰ 1 কোৱালিটিৰ ব্যৱহাৰ মানে ইটা হ'ব সেইটো প্ৰথম আপোনালোকে কালাৰটো দেখিয়ে গম পাই যাব মানে অলপ পিয়াজ ৰং টাইপ বা এনেকুৱা অলপ কাৰা কফি কালাৰ টাইপ থক তেনেকুৱা ধৰণৰ কালাৰ হ'ব তো ইয়াত দেখা পাইছে অলপ এনেকুৱা ধৰণৰ কালাৰটো হ'ব আৰু 1 নম্বৰ ইটা যিটো আছে সেইটো আপুনি দুটা যদি মানে কোবাই চাই হাতেৰে তেন্তে হলে একদম পুৰা তাত মেটেলৰ নিচিনা সাউণ্ড কৰিব আৰু 1 মিটাৰ বা মানে 4 ফুট মান ওপৰৰ পৰা যদি আপুনি আকৌ এটা ইটাৰ ওপৰত পেলাই চাই তেন্তে হলে সেই ভাল কোৱালিটিৰ ইটাটো কিন্তু কেতিয়াও ভাগি নাযায় আৰু ইটাটো ভঙাৰ পিছতো আপুনি এটা কথা মন কৰিবচোন ভঙাৰ পিছত যোনবোৰ ইটাৰ ভিতৰত মানে খালি জেগা থাকে বাবলছ টাইপৰ হওক বা খালি জেগা থাকে তেন্তে হলে সেইটো 1 নম্বৰ ইটা নহয় বা সেইটো ইটাৰ কোৱালিটি ভাল নহয় আৰু ইটাটো যেতিয়া আপোনালোকে ভাঙোতে যদি একদম পুৰা সমান শেপত ধৰক এই ধৰণে যদি সমান শেপত ভাঙি গৈছে তেন্তে হলে জানিব তাত মানে ভাল হয় ইটাটো 1 নম্বৰ ইটা হয় আৰু যদি অলপ তেৰা বেগা টাইপত ভাঙিছে তেন্তে হলে সেই ইটাটো কিন্তু ইমান ভাল নহয় বা পাৰফেক্ট ইটা নহয় যাৰ কাৰণে আপোনালোকৰ পিছত আকৌ প্ৰব্লেম আহিব পাৰে আৰু এটা কথা কৈ থওঁ আমি ইটা আৰু বা চিমেণ্টৰ যেতিয়া আমি কাম কৰোঁ ইটা বালিৰ কাম কৰোঁ বা ব্ৰিকৱালৰ কাম কৰোঁ আমি কমেও এসপ্তাহ 10 দিন বহুত ভালদৰে পানী খুৱাব লাগে কিন্তু অকল এসপ্তাহ 10 দিন পানী মানে খুৱাই আপোনালোকে এৰি নিদিব কাৰণ ইটাৰ ভিতৰত আজিকালি বহুত ধৰণৰ কেমিকেল ইউজ কৰে সাৰ ইউজ কৰে ফলত যাৰ পিছত ৱালৰ পৰা চকলকে এৰুৱাৰ প্ৰব্লেম হয় পিছত তো আপোনালোকে কমেও 20 দিনমান পানী মাৰিব ৱালখনত যাতে ভিতৰত থকা যিবোৰ কেমিকেলছ আছে বা সাৰ জাতীয় বস্তু আছে বা নিমখ জাতীয় বস্তু আছে সেইসমূহ যাতে ভিতৰৰ পৰা কমপ্লিট ওলাই যায় আৰু পিছত যাতে আপোনালোকৰ সেই বস্তুবোৰ ওলাই ৱাল বা কালাৰবোৰ যাতে ডেমেজ নকৰে গতিকে পানী এনেকুৱাকৈ মাৰিব যাতে ইটাৰ পৰাহে পানী ওলাই থাকে কমেও 20-25 দিন ইটাৰ ৱালত পানী মাৰিলে মানে বা 15 দিন পানী মাৰিলে সেই প্ৰব্লেমটো আপোনালোকৰ পিছত দেখা নাযাব আৰু ইয়াতে ওনাৰ এইটো ডিপিসি মাৰিছে ডিপিসিটোৰ কাম কি সকলোৱে গমে পাই চাগে ড্যাম্প কোটিং বুলি কয় ইয়াক তো ইয়াৰ কাম হৈছে কি যে যিবোৰ তলৰ পৰা ইটাই পানী ওপৰলৈ ঠেলি থাকে সেইবোৰ যাতে ওপৰলৈ যাব নোৱাৰে সো ইয়াত আপোনালোকে কি কৰিব ডিপিসিটো মাৰোতে আমি সাধাৰণতে আধা ইঞ্চি এগ্ৰিগেটে ব্যৱহাৰ কৰোঁ কিন্তু তেনেকুৱা ধৰণৰ এগ্ৰিগেটবোৰ আমি ইউজ কৰিব নালাগে অলপ মছলাটো কাৰাকে বনাই পেলাই যিবোৰ ৰাবিছ হয় মানে সৰু যিবোৰ পাথৰ আছে সেই পাথৰবিলাক আমি ইউজ কৰিব লাগে আৰু ইয়াৰ ওপৰত পাৰিলে ভিটামিন কোটিং হওক বা এনেকুৱা ৱাটাৰপ্ৰুফৰ কিবা কেমিকেল ইয়াৰ ওপৰত দিব লাগে যাতে পিছলৈ আকৌ ডেমেজ হৈ নাযায় আৰু ইয়াতে ওনাৰে এটা কাম কৰিছে যে এই ঘৰটো পিছত এক্সটেণ্ড কৰিম বুলি ভাবিছে ওনাৰে কিন্তু পিছলৈ যদি এক্সটেণ্ড কৰিম বুলি ভাবিছে তেওঁ আগফালে ৰড কিমান উলিয়াই থৈছে সো দেখিব পাৰিছে আপোনালোকে তো ইয়াতে কোনবাডাল ৰড 2.5 ফুট ওলাই আছে কোনবাডাল 1.5 ফুট কোনবাডাল 2 ফুট 3 ফুট এনেকৈ ওলাই আছে এটো কমপ্লিট ভুল হয়
কমেও 1 মিটাৰ আমি উলিয়াই ৰাখিব লাগিব ৰডডাল আৰু আমাৰ যেহেতু 50 ডিৰ হিচাপত ক্যালকুলেশন হয় মানে আমাৰ 16 mm ৰড এডাল ইনটু 15 কৰিলে আমাৰ কিমান সেন্টিমিটাৰ হ'ব আপোনালোকে গমে পাইছাগে 32 ইঞ্চ আহিব মোটামুটি 2 ফুট 8 ইঞ্চিটো আমাৰ 16 mm ৰডডাল আমাৰ উলাই থাকিব লাগিব আৰু ইয়াতে ওনাৰে কি কৰিলে 6 mm ৰড ব্যৱহাৰ কৰিছে বিমটোত এটো 6 mm ৰড ব্যৱহাৰ কৰিব নোৱাৰে আৰু 12 mm ৰড এডাল যদি থাকে তেন্তে হলে কমেও 2 ফুট উলাই থাকিব লাগিব যাৰ ফলত পিছত যেতিয়া আমি আকৌ মানে জয়েন দিম তাত যেটো লেপিং লেন্থ হয় হেতু যাতে আমি প্ৰপাৰ পাও আৰু এটা কথা এনেকে বনাই এৰি দি পেলাই আমি বহুত বছৰ পিছত যদি কাম কৰো তাতে মামৰ লাগিব বা পানী লাগিব বা এনেকুৱা ধৰণৰ বস্তু লাগি ৰডবোৰ ড্যামেজ হ'ব বা গুৰিটো পচি যাব সো তাৰ কাৰণে আপোনালোকে কি কৰিব 15 এক বা 20 এক মছলা বনাই হেতু কমপ্লিট ঢালাই দি পেলাই ৰাখি থব যাতে পিছত আপুনি আকৌ যেতিয়া কাম কৰিব হেতু হাতুৰিয়ে মৰিয়াই ভাঙি তাত আকৌ জয়েন দি পেলাই এক্সটেন্ড কৰিব পাৰে তেতিয়া মামৰ নালাগে বা এনেকুৱা ধৰণৰ প্ৰবলেম নহয় তো সেম ওপৰৰ ছাদবিলাকতো দেখা পাইছে এনেকে সৰু সৰুকে ৰডবোৰ দিয়া হৈ আছে কিন্তু এবোৰে পিছলে মানে আমাৰ ক্ষতি কৰিব পাৰে দেখিছে এটো জোন 8 আছে একচুয়ালি জোন A জোন B জোন C আমাৰ মানে ধৰক জোন B জয়েন্টটো যেটো হ'ব লাগে জোন B হ'ব লাগে মানে দুটা পোষ্টৰ সেন্টাৰত হ'ব লাগে একদম তলতো নহয় একদম তলতো নহয় আৰু এটোটো সেম 50 ডিৰ হিচাপতে ক্যালকুলেশন হ'ব মানে ৰডডাল যিমান mm আছে তাত ইনটু 50 কৰিলে যিমান mm পাব তো হিমান mm আমি লেপিং লেন্থটো ৰাখিব লাগিব আৰু ৰডডাল ৰাখোতে এটা কথা মন কৰিব যাতে পিছত মামৰ খাই না যায় গতিকে ৰডডাল ৰাখোতে বা এনেকুৱা কৰোতে অলপমান ঢালাই দি ৰাখি দিব যেনেকৈ মই 20 এক মছলা বনাই বা 15 এক মছলা বনাই ৰাখিবৰ কাৰণে কলো আৰু আগলৈ যদি ছাদত আপুনি ৰডবোৰ উলিয়াই ৰাখে হেবোৰত আপুনি ঘোলা মাৰি থব পাৰে বা অলপমান বাল্ডিঙত ঘোলা মিক্স কৰি ব্ৰাছ এদি মাৰি মাৰি যদি থৈ দিয়ে তেন্তে হলে তাত মামৰ নালাগে আৰু এটো এটা ঘৰ ইয়াতে আহিছো তো ইয়াত কি কিছুমান প্ৰবলেম পাইছো আপোনালোকক আমি কবলৈ চেষ্টা কৰিম আৰু ভিডিওটোত মানে বহুত শৰ্টকে দি আছে গতিকে আমি বহুত স্পিড কথা ক'ব লগা হৈছে আৰু এই ঘৰটো দেখিছে ওপৰত মানে টিং লগাই পেলাই সাটাৰিং কৰা হৈছিল বা ঢালাই দিয়া হৈছিল আৰু ইয়াত যিবোৰ ট্ৰিপাল লাগি আছিল হেবোৰ এতিয়ালৈকে এৰুৱা হোৱা নাই একচুয়ালি এবোৰ আমি আগতেকে এৰুৱাই দিব লাগে যাতে পিছত এবোৰ প্লাষ্টাৰৰ সময়ত যাতে লাগি নধৰে কাৰণ এবোৰ যেতিয়া লাগি ধৰিব পিছত এৰুৱাবলৈ বহুত কষ্ট হ'ব মানে পচি যোৱাৰ পিছত আৰু টানিলেও তাক নেৰায় গতিকে এবোৰ যিমান পাৰো সোনকালে কেঁচাই কেঁচাই যদি বা ট্ৰিপালটো ষ্ট্ৰং হৈ থাকোতে যদি তাক টানি উলিয়াই দিয়া যায় তেন্তে হলে পিছত আকৌ অসুবিধা নহয় পিছত আকৌ নহলে মম জ্বলাই হওক বা এনেকুৱা বহুত টাইম লাগিব এনেকুৱা বস্তুবোৰ এৰাওতে আৰু ইয়াত টিং লগাই যদি আপোনালোকে কোনবাই সাটাৰিং মাৰে এটা কথা আপোনালোকে মন কৰিব যে টিংটোৰ ওপৰত আকৌ বালি মছলা দিয়া যায় বালি মছলাৰ ওপৰত ট্ৰিপাল দিয়া যায় আৰু এই বালি মছলাবিলাক কেতিয়াবা খহি পৰি যায় ভীমৰ ভিতৰত বিমবিলাকৰ ভিতৰত যেতিয়া খহি পৰিব তেতিয়া পিছত আকৌ ঢালাই দিলে তলফালে হানিকম আহাৰ চান্স থাকিব পাৰে গতিকে এটো কথা মন কৰিব যেতিয়া ঢালাই দিব ঢালাই দিয়াৰ আগত বিমৰ তলটো সদায় ভালদৰে চেক কৰি ধুনীয়াকৈ পানী মাৰি সাফা কৰি ল'ব যাতে প্ৰপাৰ কভাৰিং পায় বা মানে যিমানখিনি যি পাৰফেক্টলি কাম হ'ব লাগে গোটেইখিনি চকুৰ আগত ৰাখিব যাতে প্লাষ্টিক হওক বা এনেকুৱা বাঁহৰ টুকুৰা হওক কাঠৰ টুকুৰা হওক বালিৰ গুড়া হওক এইবোৰ বস্তু যাতে পৰি নাযায় আৰু ইয়াতো এনেকৈ আহিলোঁ সাইড ভিজিটত আহি ইয়াতে এগ্ৰিগেট ইউজ কৰে কেনেকৈ ক'ত বা আপোনাৰ ইটাটো কেনেকৈ চেক কৰিব ভাল ইটা 1 নম্বৰ 2 নম্বৰ ইয়াতে সেইবোৰ চেক কৰি আছোঁ আৰু আমি এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যদি আমি ফুটিঙৰ কাম কৰোঁ ফুটিঙৰ কাম কৰাৰ একদম আগত যেটো আমাৰ গাঁত হ'ব গাঁতটোৰ চাৰিওফালটো একদম ধুনীয়াকৈ সমান কৰি ল'ব আৰু সাৰফেসটো মানে তলটো ধুনীয়াকৈ সমান কৰি ধুমুচ মাৰি তাৰ ওপৰত কমেও 2 ইঞ্চি মান বা 1 ইঞ্চি মান বালি পাৰি তাৰ ওপৰতহে ব্ৰিক সলিং হওক বা আপোনাৰ বোল্ডাৰ সলিং হওক এই ধৰণৰ সলিং কৰি তাৰ ওপৰত পিচিচি দি কাম কৰিব আৰু এটো দেখিছে এটো এটা প্লেন কমপ্লিট হৈছে মোটামুটি মানে ভিতৰৰ কামসমূহ বাকি আছে আৰু এই ঘৰটোত তলত ব্ৰিক ৱাল দিয়া গৈছিল মানে বিম ঢালাৰ আগত ব্ৰিক ৱাল দিয়া গৈছিল আৰু মই ভাবো মোৰ বুট হয় যে তলত এই ব্ৰিক ৱাল যে দিয়ে এই কামটো মই খুব এটা ভাল নাপাওঁ কাৰণ ব্ৰিক ৱালে কি কৰে মানে ব্ৰিক ৱাল নহয় যে বিমৰ তলত যিবোৰ ইটা পাৰা হৈ আছে ইটাবিলাকে কি কৰে বিমৰ পৰা মানে পানীটো খুহি লয় আৰু ইটাটোৱে কাৰণ ওয়াটাৰ বহুত এবজৰ্ব কৰে আপোনালোকে গমে পায় বিমৰ পৰা পানীটো খুহি লয় যাৰ ফলত তলফানে হালিকম ওলোৱাৰ চান্স থাকে বা তলফালে বিমৰ তলিত ভুৰভুৰিয়া হৈ যায় ফলত কি হ'ব ওয়াটাৰ এবজৰ্ব কৰি ল'ব আমাৰ বিমটোৱে আৰু তাৰ পিছত কি হ'ব ৰডবিলাকত যেতিয়া মামৰ খাব তেতিয়া লাহে লাহে তাক হি মানে এৰি দিব মানে হেৰিয়াৰ পৰা যেটো বন্ডিং থাকিব লাগে কংক্ৰিট আৰু সিমেন্ট মানে ৰডৰ মাজত সেই বস্তুটো লাহে লাহে নোহোৱা হৈ যাব গতিকে মই ভাবো কি তলত ইটা সলিং কৰি বিম দিয়াতকে আমি যদি সাৰফেসটো ধুনীয়াকৈ সমান কৰি বালি পাৰি মানে ক্লিয়াৰকৈ সমান কৰি আৰু প্ৰপাৰ কভাৰিং ৰাখি তাৰ ওপৰত যদি আমি ধুনীয়াকৈ পলিথিন বা ট্ৰিপাল পাৰি ঢালাই দিওঁ তেতিয়া হলে একটু পানীও তলত না যাব আৰু হেতু মোৰ বুট হয় বেছিহে ষ্ট্ৰং হ'ব মানুহে ভাবে যে বিমটোৱে মাটিক লুট দিব আৰু ইটাটোৱে অলপমান ষ্ট্ৰং কৰি পেলাই হি মানে মজবুত হ'ব হেতু কিন্তু কমপ্লিট ভুল হয় এবোৰ ফ্ৰেম ষ্ট্ৰাকচাৰ হয়
গতিকে বিমৰ লোড হওক ছাতৰ লোড হওক গোটেই পোষ্টত যাব আৰু পোষ্টে নি পেলাই আমাৰ ফাউণ্ডেশ্যন বা জালিত দিবগৈ গতিকে জালিখন বা তলৰ যিটো আমাৰ ফুটিং থাকে ফুটিংটো মজবুত কৰাৰ খুবেই প্ৰয়োজন আৰু আমি বটল কিহৰ কাৰণে মাৰোঁ বাৰু বা ওপৰত যিটো আমি এনেকুৱা বটল টাইপৰ বনাই দিওঁ কিহৰ কাৰণে বনাওঁ আপোনালোকে গম পায়নে এইটো কাৰণে বনাওঁ যাতে এক জেগাত প্ৰেছাৰ পৰি পেলাই যাতে তলফালে ফুটা হৈ পেলাই ফেইল হৈ নাযায় সেইটো কাৰণে এনেকুৱাকৈ আমি বটল টাইপত বনাই দিওঁ যাতে গোটেই ৱেট যিটো আছে সেইটো গোটেই জালিখনত ডিষ্ট্ৰিবিউট হৈ যায় আৰু আমি নেক্সট যেতিয়া সময় পাম তেতিয়া আকৌ এনেকুৱা ধৰণে অলপমান ইনফৰমেশ্যন দিয়া টাইপৰ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম আৰু আপোনালোকেও জনাবচোন যে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে চাবলৈ বিচাৰে নেকি বা এনেকুৱা ধৰণৰ যদি ঘৰ বনাইছে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকক যদি দৰকাৰ হয় তেন্তে হ'লে তলত কমেণ্টত জনাব তেতিয়া বনাবলৈ আৰু আমি বহুত বেছি উৎসাহ পাওঁ মানে আপোনালোকে যদি ভাল পায় তেন্তে হ'লে নিশ্চয় কমেণ্টত আমাক জনাব আমি আকৌ নিশ্চয় আগলৈকো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বনাই যাম আৰু বাকী আকৌ পুনৰ লগ পোৱাৰ আশা থাকি সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ